বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমলৈ। আজি এটি বিশেষ দিন আমি শ্ৰদ্ধাঞ্জলি আগবঢ়াই আছোঁ আমাৰ অতিকৈ প্ৰিয় অতি জনপ্ৰিয় অসমৰ সৰ্বশ্ৰেষ্ঠ যাদুশিল্পী যাদু সম্ৰাট এম হুছেইন ডাঙৰীয়াক। আমি ইতিমধ্যে আপোনালোকে নিশ্চয় দেখিছে যে যাদুৰ মাজেৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই থকা হৈছে আৰু তেখেতৰ যিহেতুকে পৰিয়ালৰ সদস্য আজি আমাৰ মাজত আহি উপস্থিত হৈছেহি এই ষ্টুডিঅ'ৰ মজিয়াত। আপোনাৰ পৰা জানিব বিচাৰিছোঁ তেখেতৰ কিছু কথা আপুনি যদি আমাক জনায়, দৰ্শকসকলক জনায়, আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ তেখেতৰ কিছু কথা। ধন্যবাদ। তেখেতে গোটেই জীৱনটো মঞ্চতে ত্যাগ কৰিলে। মাজতে এবাৰ কৈছিল মোক, আলতাফ, অসমৰ মঞ্চত জীয়াই থকা বহু কষ্ট। ফণী শৰ্মা, বিষ্ণু ৰাভাই গোটেই জীৱনটো মঞ্চতেই শেষ কৰিলে, কিন্তু অসমত মেজিকৰ যিটো অস্তিত্ব, সেই অস্তিত্ব পশ্চিমবংগৰ তুলনাত একোৱেই নহয়। গতিকে মই যেতিয়া মেজিক শিকিবৰ বাবে তেখেতক ৰিকুৱেষ্ট কৰিছিলোঁ, মনে মনে যাওঁ তেখেতৰ ওচৰলৈ, দাদা মেজিক কেইটামান মোক দিয়ক, মই স্কুলৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত দেখাব। নহয় বাবা, তুমি পঢ়ি লোৱা, আৰু অসমৰ মঞ্চত মেজিক কৰি জীয়াই থকা বহু কষ্ট। সেই কথাষাৰ ক'লোঁ হয়। আজি বিক্ৰম, আমাৰ এগৰাকী শিল্পীও আছে, সকলো আছে, কিন্তু এটা কথা যদি আমি চাওঁ, সেই অভিশপ্ত দিনটো ৯/৯/৯৯, কিন্তু ৯/৯/৯৯ দিনাখন গধূলি তেখেতক এখন 407-এ সেই ডেড বডিটো গুৱাহাটীৰ পৰা ডিগবৈ পোৱাইছিলগৈ, আৰু তাত কোনো নাছিল। খালি সেই সময়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মহন্ত ছাৰে এটা কথা কৈছিল যে DC তিনিচুকীয়াক কৈছিল যাতে ভাল ধৰণে হয়। আপুনি এটা কথাই কওক এতিয়া মোক, যে এম হুছেইনে যি অসমৰ মেজিকৰ জন্মদাতা বুলি জানো, আজিও পশ্চিমবংগই এম হুছেইনক মানে, আপুনি নিশ্চয় জানে নিজেই মেজিকত থকা, কিন্তু এইটো আমাৰ খুব থাকি গ'ল। কিন্তু ভৱিষ্যতে নানা কষ্টৰে ঘাট প্ৰতিঘাতৰ মাজেৰে অসমৰ প্ৰতিজন মেজিচিয়ানে আজি মেজিক দেখাই আছে, যিহেতু মেজিকৰ অস্তিত্বটো অসমত জীয়াই থাকক বুলি। সেয়েহে সেয়া আহি থকা আমাৰ মেজিচিয়ানৰ জীৱনত যাতে নহয়, মই তাকেই কামনা কৰিছোঁ। হয়, খুবেই গুৰুত্বপূৰ্ণ কথা কৈছে, খুবেই এটা ডাঙৰ হাত চাপৰি আমি নিশ্চয় দিব পাৰোঁ। আহি থকা যিসকল যাদুশিল্পী আছে, যিসকলৰ যাদুশিল্পীৰ হাতত যাদুৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে, তেওঁলোকৰ জীৱনত যাতে এনেকুৱা অমানিশা নামি নাহক। আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ এজন প্ৰধান শিক্ষক, আপুনি আলতাফ হুছেইন খণ্ডকৰ, প্ৰধান শিক্ষক। আপুনিও যাদুক প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে চেষ্টা কৰি আছে, কিন্তু যিহেতুকে যাদুৰ সেই মহাপুৰুষজন, সেই যাদুৰ পৃথিৱীৰ মহাপুৰুষ বুলি ক'ব বিচাৰিছোঁ, এম হুছেইন ডাঙৰীয়াৰ মৃত্যুৰ সময়খিনি বৰ ভাল নাছিলে, আপুনি কি জনাব? এইখিনি শিল্পীৰ অৱস্থা ভাল নাছিল বুলি ক'লেও, শিল্পী হিচাপে তেওঁৰ আমি যিখিনি আজি পাইছোঁ, আজি যে একগোট হ'বলৈ পাইছোঁ আৰু একগোট হৈ তেখেতক স্মৰণ কৰিব লৈছোঁ, এইটো আমাৰ কাৰণে খুবেই ভাল লাগিছে। তেখেতৰ আৰু যিবিলাক স্মৃতি ৰৈ গ'ল, সেইবিলাক আৰু নতুন চামে যাতে পুনৰাই জগাই তুলি আৰু যাদু জগতক যাতে বেলেগ এটা স্তৰলৈ নিব পাৰে, তাৰ কাৰণে কামনা কৰিছোঁ। খুব আশাবাদী এখেত, যে এটা ডাঙৰ হাত চাপৰি আমি নিশ্চয় দিব পাৰোঁ এখেতৰ কথাত। এখেতৰ এটা পজিটিভ ৰেছপন্সত তেওঁ এটা কথা কৈছে যে যি হ'ল এতিয়াৰ পৰা যাতে আমি তেওঁলোকক সেই সন্মানকণ দিব পাৰোঁ আৰু তেখেতৰ স্মৃতি যাতে সজীৱ কৰি ৰাখিব পাৰোঁ, তেখেতৰ বস্তু, তেখেতৰ সম্পদসমূহ আমি যাতে সংৰক্ষণ কৰিব পাৰোঁ, সংগ্ৰহালয়ত আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, তাৰে আমি নিশ্চয় চিন্তা চৰ্চা কৰিবলৈ সময় হৈ গ'ল। এবাৰ কি যাদু দেখুৱাব? আমি যাদুৰ বাবে আমি আগবাঢ়িব বিচাৰিছোঁ। আজিৰ এই বিশেষ দিনটোত তেখেতক আমি স্মৰণ কৰিছোঁ। এইভাৱে আমি স্মৰণ কৰিছোঁ যে তেখেতৰ যিবিলাক যাদুৰ জগতত অৱদান আছিল, সেইবিলাক যদি আমি এই বিভিন্ন ধৰণৰ ৰঙীন ফিটাবিলাক ভাবি লওঁ, আৰু এই ৰঙীন ফিটাবিলাকে বৰ্তমান আমাৰ এই যাদুৰ জগতখনক চাৰিওফালে জিলিকাই ৰাখিছে। কিয়নো যেতিয়া আমি যাদু চাওঁ, তেতিয়া আটাইবিলাক আনন্দিত হয়, দুখবিলাক পাহৰি তেখেতে সুখত উঠি যায়, আৰু তেওঁলোকৰ মনটো এটা অনুসূদস্য মনেৰে কেনেকৈ হ'ল, কি হ'ল, বিশেষ এখন জগতলৈ তেওঁলোক বিচৰণ কৰি থাকে। আজিও এই ফিটাবিলাকক আমি ধৰি লৈ তেখেতৰ যিবিলাক অৱদান আছিল, এই অৱদানবিলাক এইবিলাক জিলিকি আছে। তেখেতৰ যে মৃত্যু হৈছে, এই মৃত্যুৰ সময়ত তেখেতৰ এই অৱদানসমূহ যদি আমি আঁকোৱালি লৈ তেখেতক ভালদৰে স্মৰণ কৰোঁ, তেখেতৰ আত্মাই তেতিয়া কমচে কম কি পাব? শান্তি পাব। আৰু তেখেতৰ মৃত্যু আত্মাই যাতে বেহেস্ত দাখিল কৰিব পাৰে আৰু তাত চিৰ শান্তিৰে লাভ থাকিব পাৰে, তাৰ কাৰণে আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত
মই প্ৰাৰ্থনা জনাইছোঁ আৰু এই মেজিকটোৰ দ্বাৰাই এনেকৈ এই তেখেতৰ অৱদানসমূহ বেহেস্তত যাতে এই শান্তিৰ প্ৰতীক পাৰ চৰাইটোৰ দৰে গৈ তেখেতে তাত শান্তিৰে থাকিব পাৰে তাকে কামনা কৰিছোঁ। অতি সুন্দৰ শান্তিৰ প্ৰতীক পাৰ চৰাই এটা ইতিমধ্যে ষ্টুডিঅ'ত আহি ওলাইছেহি আৰু তেখেতৰ যাতে আত্মাই চিৰশান্তি পায় তাৰে আমি নিশ্চয় কামনা কৰিছোঁ। এইবাৰ আমি আমাৰ লগত যাদুকৰ ইয়াছিন আছে। এটা ফুলেৰে শ্ৰদ্ধাঞ্জলি জনাম মই এই এম হুছেইন ডাঙৰীয়া। ঠিক আছে, আমি যাদুৰ পৃথিৱীৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ। যাদুকৰ ইয়াছিনৰ যাদু চালোঁ, তাৰপিছত আমি পুনৰ যাদুৰ পৃথিৱীৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ। এইবাৰ আমি উপেন্দ্ৰ পাটোৱাৰী তেখেতৰ আমি যাদু চাম। যাদুকৰ উপেন্দ্ৰ পাটোৱাৰী, আপোনাৰ হাতত এখন প্লেট দেখিছোঁ, কি দেখুৱাব, কি ক'ব? নমস্কাৰ। আমি তেখেতৰ যাদু বহুত দেখিছোঁ, বহুত পাইছোঁ, গতিকে তেখেতক আমি দিব লগা একো নাই। তেখেতে কিন্তু আমাক বহুত দিছে, বহুত পাইছোঁ, গতিকে তেখেতক আমি কি দিম? তেখেতক আমি আজি যিহেতু তেখেতৰ আজি মৃত্যু দিন, তেখেতৰ মৃত্যু শ্ৰদ্ধাঞ্জলি উপলক্ষে মই এটা যাদুৰ জৰিয়তে মই তেখেতক এটা সন্মান দিব বিচাৰিছোঁ। আমি যাদুটো চাই লওঁ। সম্পূৰ্ণ খালী এইখন সম্পূৰ্ণ এটা খালী প্লেট, ইয়াত একো নাই। মই ইয়াতে কেইটামান ফুলৰ পাহি দি দিছোঁ। তাৰপিছত মই এইখন ঢাকনি ঢাকি দিলোঁ, কেইটামান ফুলৰ পাহিৰ পিছত ঢাকনিৰে বন্ধ কৰি দিছে। বন্ধ কৰি দিলোঁ। এতিয়া মই ইয়াতে এটা মেজিক কৰি দিছোঁ। যাদু কৰি আছে, আপোনালোকে নিশ্চয় দেখিছে। আজি শ্ৰদ্ধাঞ্জলিৰ দিন, যাদুৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে। আৰু চাওঁ হওক, অতি সুন্দৰ। আমাৰ অসমৰ আটাইতকৈ সন্মানীয় আমাৰ মৰমৰ গামোচাখন নিশ্চয় আগবঢ়াবলৈ যাদুৰ মাজেৰে এই গামোচাখন আগবঢ়াবলৈ আগবাঢ়িছে। এয়া আপোনালোকে নিশ্চয় দেখিছে যে তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। অতি সুন্দৰ যাদু। এই সুন্দৰ যাদুৰ পিছত আমি এইবাৰ আহিছোঁ যাদু মুকুট অনুপ কুমাৰ দাসৰ যাদুৰ মায়াজালৰ মাজলৈ। আমি যাদুটোৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ। যাদু চাওঁ আহক। অতি সুন্দৰ যাদু। আৰু যাদুৰে আমাৰ অতি প্ৰিয় যাদু সম্ৰাট এম হুছেইনক আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছোঁ। আমি দৰ্শকৰ মাজত যিসকল যাদুশিল্পী বহি আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিছোঁ, যিসকলে ভৱিষ্যতে যাদুশিল্পী হোৱাৰ আগ্ৰহ কৰি যাদুৰ পৃথিৱীত সোমাব বিচাৰিছে। আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ, কি ক'ব আপোনালোকে? নমস্কাৰ। মই এই মুহূৰ্তত অসমৰ বিখ্যাত যাদুশিল্পীজনক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু কামনা কৰিছোঁ যাতে তেখেতৰ যাদুখিনি আমি আকৌ ভৱিষ্যতে প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পাৰোঁ, তাকে কামনা কৰিছোঁ। প্ৰথমতে মই এম হুছেইন ডাঙৰীয়াক শ্ৰদ্ধা জনাইছোঁ। আৰু যিহেতুকে আমাৰ অসম দেশ যিহেতুকে যাদুৰ দেশ হিচাপে জনা যায়, আৰু আমি নিজে যাদু শিকিছোঁ, আৰু যাতে সকলোৱে এই যাদুটো আঁকোৱালি লয়। আপোনালোকে নিশ্চয় দেখিছে ন যাদুশিল্পী হোৱাৰ সকলোৰে আগ্ৰহ। এওঁলোকে যাদুৰ পৃথিৱীত তেওঁলোকে প্ৰথম খোজ দিছে। এওঁলোকৰ খোজ যাতে চিৰযুগমীয়া হৈ ৰয়, তেওঁলোকে যাতে থমকি ৰ'বলগীয়া নহয়, তাৰ প্ৰতি আমি সকলোৱে লক্ষ্য ৰাখিব লাগিব। কিন্তু এইখিনিতে আমাৰ সময়ৰ লক্ষ্য কৰি পিনে বিৰতিলৈ যোৱাৰ সময় হৈছে। আপোনালোক কলৈকো নাযাব, লৈছোঁ এটা চমু বাণিজ্যিক বিৰতি।